কাইলৈ ২৭ মে মঙ্গলবাৰ এই বছৰৰ এটা মহত্বপূৰ্ণ দিন। শাস্ত্ৰ অনুসৰি এই দিনটোতে অৰ্থাৎ জেঠ মাহৰ এই অমাৱস্যাৰ দিনটোতেই শনিদেৱৰ জন্ম হৈছিল। এই দিনটোত এটা বস্তু আপুনি ভুলতেও নাখাব। ঘৰৰ মানুহে খাব দিলেও এই দিনাখন এই বস্তুটো আপুনি নাখাব। লগতে এই বস্তুটো আপোনাৰ ঘৰৰ পৰা আনকো নিদিব। এই দিনটোত শনিদেৱক পূজা অৰ্চনা কৰি সন্তুষ্ট কৰিব পাৰিলে আপোনাৰ কৰ্মত সফলতা নিশ্চিত ৰূপত লাভ কৰিব পাৰিব। শনিদেৱক পূজা অৰ্চনা কৰিব নোৱাৰিলেও এই দিনটোত ভুলতেও আপুনি এই বস্তুটো নাখাব। কাৰণ এইদিনা এই বস্তুটো খালে শনিদেৱৰ অশুভ দৃষ্টি আপোনাৰ ওপৰত পৰিব। ফলত আপোনাৰ সকলো ক্ষেত্ৰতে বাধা বিঘিনি আহিব আৰু ঘৰলৈ বিপদ নামি আহিব। এই বস্তুটো কাইলৈ অৰ্থাৎ শনি জয়ন্তীৰ দিনা আপুনি নোখোৱাৰ লগতে আপোনাৰ ঘৰৰ অথবা আপোনাৰ সম্পৰ্কীয় কাকোৱে খাবলৈ নিদিব। কাৰণ শনিদেৱৰ অশুভ দৃষ্টি যেতিয়া আপোনাৰ ওপৰত পৰিব তেতিয়া আপুনি কোনো কামতে সফলতা অৰ্জন কৰিব নোৱাৰে। লগতে বিপদ বিঘিনিয়ে আপোনাক সকলো ক্ষেত্ৰতে বাধা দিব। আজিৰ এইটো ভিডিঅ'ত আপুনি জানিব পাৰিব শনিদেৱৰ অশুভ দৃষ্টি মানুহৰ ওপৰত পৰিলে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু অমাৱস্যাৰ দিনা অৰ্থাৎ শনি জয়ন্তীৰ দিনা কেনেকুৱা ধৰণৰ কাম কৰিব পাৰিলে শনিদেৱৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰি থাকিব পাৰি। লগতে এই দিনটোত কি কি খাদ্য গ্ৰহণ কৰিব নালাগে। সেইবাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, তেতিয়া আপুনি গোটেইখিনি কথা জানিব পাৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শনিদেৱ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যদি আপোনাৰ অদৰকাৰীভাৱে টকা পইচাবোৰ খৰচ হৈ থাকে, হঠাতে যিকোনো বিপদ বিঘিনি আহি থাকে, জীৱনটোৱে বিশৃংখল হৈ যায়, যিকোনো কামতে এলাহ ভাৱটো আহে, কোনো কামতে সফলতা নাহে, তেতিয়া বুজি ল'ব যে আপোনাৰ ওপৰত শনিদেৱৰ অশুভ দৃষ্টি পৰিছে। এই সমস্যাসমূহৰ পৰা মুক্তি পাবৰ বাবে শনি জয়ন্তীৰ দিনা অৰ্থাৎ কাইলৈ এটা কাম কৰিব পাৰিলে এই সমস্যাসমূহ নাইকিয়া হৈ যাব। লগতে শনিদেৱৰ অশুভ দৃষ্টিৰ পৰাও মুক্তি লাভ কৰিব পাৰিব। কাইলৈ গধূলি সময়ত স্নান কৰিব। স্নান কৰি আহি ঘৰৰ মন্দিৰত চাকি ধূপ জ্বলাই দিব। তাৰপিছত ঘৰৰ পদূলিমুখত এগছি তিলৰ তেলৰ চাকি জ্বলাব আৰু সেই তিলৰ তেলৰ চাকি গছিত এপাহ নীলা অপৰাজিতা ফুল ৰাখিব। ইয়াৰ ফলত শনিদেৱৰ কৃপাদৃষ্টি আপোনাৰ ওপৰত পৰিব। যিবোৰ আপোনাৰ সমস্যা হৈ আছিল সেই সমস্যাসমূহৰ পৰা মুক্তি লাভ কৰিব পাৰিব। লগতে মনলৈ স্থিৰতা আহিব। ঘৰখনতো এটা শান্তিৰ বাতাবৰণ থাকিব আৰু যিকোনো কৰ্মতে আগুৱাই যাব পাৰিব। শনিদেৱৰ শুভ দৃষ্টি আপোনাৰ ওপৰত পৰিব। যদি আপোনাৰ মনটো বহুত অস্থিৰ হৈ থাকে, একো কামতে আপোনাৰ মন নবহে, একেটা কামেই কৰি কৰি আপুনি বহুত অশান্তি পাই থাকে, একে ঠাইতে বহি বহি কাম কৰিবলৈ অসুবিধা পাই থাকে, ঠিক সেইদৰে যদি কোনোবা পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীৰ মনটো পঢ়াৰ প্ৰতি অনীহা আহি যায়, পঢ়া শুনা কৰিবলৈ মন নোযোৱা হয়, তেনেকুৱা ক্ষেত্ৰত শনি জয়ন্তীৰ দিনা দিনটোৰ যিকোনো সময়তে এখন ক'লা কাপোৰত অলপ ক'লা তিল বান্ধি লৈ যিকোনো মন্দিৰত উচৰ্গা কৰি দিব। ইয়াৰ ফলত আপোনাৰ সেই সমস্যাসমূহ অন্ত পৰিব আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ প্ৰতিও মনোযোগ বাঢ়িব। ল'ৰা ছোৱালীৰ বাবে মাক দেউতাকে এই উপায়টো কৰিব পাৰিব। কিছুমান এনেকুৱা ব্যক্তি আছে যাৰ অৰ্হতা থকাৰ পিছতো তেওঁ সেই কামটো কৰি সফল হ'ব নোৱাৰে আৰু বাৰে বাৰে বিফল হৈ মনটো তেওঁৰ ভাঙি যায়।
কাম-কাজত বিভিন্ন ধৰণৰ বিপদ বিঘিনি আহে, তেতিয়াও আপুনি সেই উপায়টো কৰিব পাৰিব। লগতে ক'লা কুকুৰক শনি জয়ন্তীৰ দিনা খাদ্য খোৱালেও এই সমস্যাসমূহৰ পৰা মুক্তি পাব পাৰি। আপুনি যি কাম কৰিব সেই কামতে সফলতা আহিব। শনিদেৱৰ শুভ দৃষ্টি সদায় আপোনাৰ ওপৰত থাকিব। শনি জয়ন্তীৰ দিনা যদি আপুনি শ্ৰী হনুমানক পূজা অৰ্চনা কৰিব পাৰে তথা আপুনি হনুমান চালিচা পাঠ কৰিব পাৰে, তেতিয়াও আপুনি শনিদেৱৰ অশুভ দৃষ্টিৰ পৰা নিজক বচাই ৰাখিব পাৰিব। এতিয়া জানি লওঁ আহক, শনি জয়ন্তীৰ দিনা কোনবিধ বস্তু ভুলতেও খাব নালাগে তথা আপোনাৰ ঘৰৰ পৰা কাকোৱে দিব নালাগে এইবিধ বস্তু। এই বস্তুবিধ খালে শনিদেৱৰ অশুভ দৃষ্টি আপোনাৰ ওপৰত পৰিব। ফলত জীৱনত দুখ দুৰ্গতিয়ে আগুৰি ধৰিব। সকলো ক্ষেত্ৰতে বাধা বিঘিনি আহিব। ঘৰত অশান্তিয়ে লগ এৰা নিদিয়া হ'ব। সনাতন ধৰ্মত প্ৰত্যেক দেৱ-দেৱীৰ বাবে কিছুমান বস্তু উচৰ্গা কৰা হয়। যিদৰে ভগৱান বিষ্ণুৰ পূজা পাঠত তুলসী পাতৰ ব্যৱহাৰ কৰা হয়। ভগৱান শিৱৰ বাবে বেলপাত অৰ্পণ কৰা হয়। ভগৱান বিষ্ণুৰ পূজা পাঠত তুলসী পাত নিদিলে সেই পূজা সফল নহয়। ঠিক তেনেকৈ ভগৱান শিৱৰ পূজাত বেলপাত ব্যৱহাৰ নকৰিলে সেই পূজাখন কেতিয়াও সফল নহয়। তথা শ্ৰী হনুমানৰ পূজা অৰ্চনা কৰাৰ সময়ত সিন্দুৰ আগবঢ়াই দিয়াটো অত্যন্ত প্ৰয়োজনীয় হয়। তেতিয়াহে শ্ৰী হনুমানৰ পূজা সফল হয় আৰু ভক্তৰ মনৰ কামনা পূৰ্ণ হয়। যদি শনিদেৱৰ পূজা অৰ্চনা কৰাৰ সময়ত তিল ব্যৱহাৰ কৰা নহয়, তেতিয়া শনিদেৱ কেতিয়াও সন্তুষ্ট নহয়। শনিদেৱৰ কৃপাদৃষ্টি আপুনি কেতিয়াও লাভ নকৰিব। ক'লা তিলেৰে শনিদেৱৰ পূজা অৰ্চনা কৰিলে শনিদেৱৰ অশুভ দৃষ্টিৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। শনি জয়ন্তীৰ দিনা আপোনাক কোনোবাই যিমানেই জোৰ নকৰক কিয় আপুনি কেতিয়াও তিল গ্ৰহণ নকৰিব, তিল নাখাব। তিলেৰে বনোৱা যিকোনো খাদ্যই গ্ৰহণ নকৰিব আপুনি এই দিনটোত। তিল হ'ল শনিদেৱৰ প্ৰিয় বস্তু আৰু এই তিলেৰেই শনিদেৱক পূজা অৰ্চনা কৰা হয়। সেই দিনটোত যদি আপুনি ভুলতেও তিল গ্ৰহণ কৰে, তেনেহ'লে শনিদেৱৰ অশুভ দৃষ্টিত আপোনাৰ জীৱনলৈ ভয়ংকৰ বিপদ নামি অহাটো নিশ্চিত। সেইবাবে এই শনি জয়ন্তীৰ দিনা কেৱল শনিদেৱৰ পূজাতহে তিল ব্যৱহাৰ কৰিব। খাদ্য হিচাপে সেই দিনটোত তিল গ্ৰহণ ভুলতেও নকৰিব। অন্যথা আপোনাৰ জীৱনলৈ ইমানেই বেয়া সময় আহিব যে সেই বেয়া সময়বোৰ আপুনি নিজেই নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যাব। জীৱনৰ সকলো ক্ষেত্ৰতে বিপদ বিঘিনি আহি যাব। লগতে শনি জয়ন্তীৰ দিনা ভুলতেও কোনো জীৱ-জন্তু হত্যা নকৰিব। কাৰণ সেইদিনা হৈছে অমাৱস্যা আৰু শনিদেৱ হৈছে ন্যায়দাতা। যদি এই দিনটোত কোনো নিৰপৰাধী জীৱ-জন্তুক হত্যা কৰে, তেতিয়া শনিদেৱৰ অশুভ দৃষ্টিৰ পৰা আপুনি সাৰি যাব নোৱাৰিব। এই শনি জয়ন্তীৰ দিনা যদি আপুনি ব্ৰত ৰাখিব পাৰে, সেইটো আপোনাৰ বাবে অত্যন্ত শুভ মংগলজনক হ'ব। এই দিনটোত তামসিক ভোজন নকৰিব। যদি এনেকুৱা কৰে, তেনেহ'লে শনিদেৱৰ অশুভ প্ৰভাৱত ৰোগ ব্যাধি বৃদ্ধি হ'ব। লগতে জীৱনলৈ বিভিন্ন ধৰণৰ বিপদ বিঘিনি আহিব। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাইছে, তেনেহ'লে শনিদেৱৰ কৃপাদৃষ্টি সদায় আপোনাৰ লগত থাকিব। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।